শুকুৰবাৰে নলবাৰীৰ নিজপকোৱা ৰাজহুৱা শ্ৰী শ্ৰী গোপাল মন্দিৰৰ নৱনিৰ্মিত ভৱনৰ দ্বাৰ উন্মোচন আৰু শ্ৰী শ্ৰী গোপাল প্ৰভুৰ বিগ্ৰহ স্থাপন কৰা হয়। সিদিনা পুৱা 8 বজাত 11গৰাকী শিশু কন্যাৰ দ্বাৰাই মাংগলিক জলযাত্ৰা কৰাৰ ঠিক পিছতেই 9 বজাত শ্ৰী শ্ৰী গোপাল মন্দিৰৰ নৱনিৰ্মিত ভৱনৰ দ্বাৰ উন্মোচন কৰে জ্যেষ্ঠ চিকিৎসক ডাক্তৰ ভুৱনেশ্বৰ দত্তই। পুৱা 10 বজাত মূল ধৰ্মধ্বজা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি কমলেশ্বৰ খাউদে। তাৰ লগে লগে শ্ৰী শ্ৰী গোপাল মন্দিৰ প্ৰতিষ্ঠাৰ প্ৰায় 80 বৰ্ষ সম্পূৰ্ণ হোৱা উপলক্ষে মূল ধৰ্মধ্বজাখনৰ লগতে 80গৰাকী বিশিষ্ট লোকৰ দ্বাৰাও আন 80খন ধৰ্মধ্বজা উত্তোলন কৰা হয়। ৰাইজৰ যিটো সহায় পাইছোঁ সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। সকলোকে আমাৰ কমিটিৰ সভাপতি হিচাপে আন্তৰিক ধন্যবাদৰ শুভেচ্ছা জনাইছোঁ। পুৱা 11 বজাত শ্ৰী শ্ৰী গোপাল মন্দিৰৰ প্ৰতিষ্ঠাকালৰ পৰা জড়িত প্ৰয়াত মহান ব্যক্তিসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে জ্যেষ্ঠ সাংবাদিক নগেন তালুকদাৰ প্ৰমুখ্যে বিশিষ্ট লোকসকলে। দুপৰীয়া 12 বজাত গোপাল প্ৰভুৰ বিগ্ৰহ স্থাপন কৰে বিশিষ্ট ব্যৱসায়ী দিলীপ দত্তই। বিয়লি 1 বজাত নাম প্ৰসংগৰ অন্তত পুষ্পাঞ্জলি প্ৰদান আৰু প্ৰসাদ বিতৰণ কৰা হয়। বিয়লি 5 বজাত বিশ্ব শান্তিৰ বাবে বন্তি জ্বলোৱা হয়। সন্ধিয়াৰ ভাগত 2 পাঠক ক্ৰমে ভৱেন কলিতা আৰু কমল কৃষ্ণ কাকতিৰ দ্বাৰা নাগাৰ নাম পৰিৱেশন কৰোৱা হয়। উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী ফুলকন দত্তই। দুইটা নামদলৰ প্ৰমুখ কৰ্মী আপোনালোকৰ লাইভ পোহৰৰ দিশে এখোজ।